কেনে ধরো উৎপাদন পাম তার মানে আর এইবারে ফার্স্ট করলো আর ক্যামেরা দেখে থাকে কি হব এতিয়া ভগৱানে কি দেয় প্রতিদিনের দামবিলাক কেনেধৰণৰ দামবিলাক শুনিও পাই আছোঁ যে 18 টাকা 19 টাকা কেজি আছে এদিন কি হ'ব 10 কুইণ্টেলমান হ'ব নেকি এইখিনি তাৰমানে মাটিটো লৈছোঁ ঠিকা ধান খেতি মোটামুটি 15-16 মন কৰি হয় আৰু ঠিকা লৈছোঁ মাটিটো এনে পৰি থাকে সেইকাৰণে মাকৈ খেতি কৰি দিছোঁ লাভ ধান আৰু মাকৈ একে হ'ব লাগে ধান খেতি আৰু মাকৈ খেতি একে হ'ব লাগে 2 বিঘা সাৰ পাতি চপাৰ দিছিলোঁ DAP সাৰ দিছিলোঁ জৈৱ সাৰ দিছিলোঁ 10 কুইণ্টেল মই এটা আইডিয়া কৰিছোঁ 10 কুইণ্টেলমান হ'ব এইটো আপোনাৰ 1800 2000 এনেকৈ যায় এতিয়া বেপাৰী আহে ঘৰত বহুত কৰি আছে মানে যোৱাবাৰতকৈ এইবাৰ অলপ বেছি কেনে ধরো উৎপাদন পাম তার মানে আর এইবারে ফার্স্ট করলো আর ক্যামেরা দেখে থাকে কি হব এতিয়া ভগৱানে কি দেয় প্রতিদিনের দামবিলাক কেনেধৰণৰ দামবিলাক শুনিও পাই আছোঁ যে 18 টাকা 19 টাকা কেজি আছে এদিন কি হ'ব 10 কুইণ্টেলমান হ'ব নেকি এইখিনি তাৰমানে মাটিটো লৈছোঁ ঠিকা ধান খেতি মোটামুটি 15-16 মন কৰি হয় আৰু ঠিকা লৈছোঁ মাটিটো এনে পৰি থাকে সেইকাৰণে মাকৈ খেতি কৰি দিছোঁ লাভ ধান আৰু মাকৈ একে হ'ব লাগে ধান খেতি আৰু মাকৈ খেতি একে হ'ব লাগে 2 বিঘা সাৰ পাতি চপাৰ দিছিলোঁ DAP সাৰ দিছিলোঁ জৈৱ সাৰ দিছিলোঁ 10 কুইণ্টেল মই এটা আইডিয়া কৰিছোঁ 10 কুইণ্টেলমান হ'ব এইটো আপোনাৰ 1800 2000 এনেকৈ যায় এতিয়া বেপাৰী আহে ঘৰত বহুত কৰি আছে মানে যোৱাবাৰতকৈ এইবাৰ অলপ বেছি